Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰিম লগতে আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই প্ৰচেছখিনিও আপোনাক মই প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেণ্ট লগতে এপ্লাই ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত জব এলাৰ্ট WhatsApp গ্ৰুপৰ লিংকটো প্ৰভাইড কৰি দি আছে আপুনি তাৰ পৰা মোক ডাইৰেক্টলি WhatsAppত কন্টেক্ট কৰিব পাৰিব আৰু তাৰ কাৰণে আপুনি কোনো ধৰণৰ চাৰ্জ পে কৰিব নালাগে তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশ্যন যত আপুনি এপ্লাই কৰিব পাৰিব 18 মেনেজাৰ এনালিষ্ট এক্সপাৰ্ট এণ্ড কনসালটেন্ট পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্ট খিনি আৰু তাৰ ডিটেইলছ খিনি আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব নেম অফ অৰ্গেনাইজেশ্যন গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটীৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দিয়া আছে 18 আপুনি এপ্লাই কৰিব পাৰিব 18 পোষ্টৰ কাৰণে যত আপোনাৰ পোষ্ট নেম খিনি দিয়া আছে মেনেজাৰ এনালিষ্ট এক্সপাৰ্ট এণ্ড কনসালটেন্টছৰ কাৰণে আছে পোষ্ট খিনি অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰিব প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.gmchassam.gov.in সাৰ্চ কৰিলে আপুনি গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাই লওক যেটো ভ্যাকেন্সি আহিছে তাৰ ডিটেইলছ খিনি project manager কাৰণে পোষ্ট আছে যত আপুনি এপ্লাই কৰিব পাৰিব ওয়ান পোষ্টৰ কাৰণে যত আপোনাৰ ৰেমুনাৰেশন পাব আপুনি 2 লাখৰ পৰা লৈ কিনে 2,18,505 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু এলিজিবিলিটি বিচাৰিছে আপুনি যদি MBBS with MD or যদি MBBS with MPH লগত আপোনাৰ 10 years experience লাগিব তেতিয়া হলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এণ্ড এপ্লাই কৰিব পাৰিব Next আপোনাৰ যেটো পোষ্ট আছে ডাটা এনালিষ্ট যেটা আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব ৰেমুনাৰেশন আপুনি পাব 1 লাখৰ পৰা লৈ কিনে 1,25,718 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব যত আপোনাৰ এলিজিবিলিটি বিচাৰিছে আপুনি যদি মাষ্টাৰ অৰ হায়াৰ কোৱালিফিকেশন যদি হয় আপুনি ইন হেল্থ ইনফৰমেটিক ডাটা সায়েন্স বা ইনফৰমেশন টেকনলজি অৰ এনি ৰিলেভেন্ট যেটো সাবজেক্ট আছে লগত আপোনাৰ মিনিমাম পোষ্ট 10 ইয়াৰ্স আপোনাৰ কোৱালিফিকেশন থাকিব লাগিব Public Health Data Management তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে আপোনাৰ ডকুমেন্টেশন এক্সপাৰ্ট যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আপুনি এপ্লাই কৰিব পাৰিব যত আপুনি ৰেমুনাৰেশন পাব 1,25,000 ৰ পৰা লৈ কিনে 1,48,980 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু এইটো পোষ্টত এপ্লাই কৰোতে আপোনাৰ এলিজিবিলিটি বিচাৰিছে আপুনি যদি মাষ্টাৰ ইন পাব্লিক হেল্থ সোশিয়েল ওয়ার্ক বা সোশিয়েল সায়েন্স উইথ আপোনাৰ মিনিমাম 10 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স বিচাৰিছে পাব্লিক হেল্থ এক্সপেৰিয়েন্সৰ ওপৰত তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি কোৱালিটি কনসালটেন্টৰ কাৰণে পোষ্ট আছে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু আপুনি ৰেমুনাৰেশন ৰিসিভ কৰিব 1,25,000 ৰ পৰা লৈ কিনে 1,48,980 rupees 81 rupees আপুনি ৰিসিভ কৰিব পাৰ মান্থ যত আপোনাৰ এলিজিবিলিটি বিচাৰিছে যদি আপুনি মাষ্টাৰ ইন পাব্লিক হেল্থ হস্পিটেল মেনেজমেন্ট বা হেল্থ কেয়াৰ মেনেজমেন্টৰ যদি আপোনাৰ মিনিমাম 10 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স আছে কোৱালিটি অ্যাসেসমেন্ট এণ্ড ট্ৰেইনিং অফ পাব্লিক হেল্থ ফেচিলিটি তেতিয়া হলে আপুনি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এণ্ড আপুনি এলিজিবল হ'ব নেক্সট পোষ্ট আছে হেল্থ সিস্টেম ট্ৰেইনিং এক্সপাৰ্ট যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু আপুনি ৰেমুনাৰেশন পাব 1,25,000 ৰ পৰা লৈ কিনে 1,48,981 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব যত আপোনাৰ এলিজিবিলিটি বিচাৰিছে যদি আপুনি MBBS উইথ আপুনি মাষ্টাৰ পাব্লিক হেল্থ লগতে আপোনাৰ মিনিমাম 7 ইয়াৰ্স পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে তেতিয়া হলে আপুনি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ নাৰ্সিং কনসালটেন্টৰ কাৰণে পোষ্ট আছে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 ৰেমুনাৰেশন আপুনি ৰিসিভ কৰিব 80,000 ৰ পৰা লৈ কিনে 99,316 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে আপোনাৰ এলিজিবিলিটি মানে ৰিকুৱাৰমেন্ট বিচাৰিছে যদি আপুনি MBBS নাৰ্সিং উইথ আপুনি কমিউনিটি হেল্থ নাৰ্সিং চাইল্ড হেল্থ উইথ আপোনাৰ 7 ইয়াৰ্স পাব্লিক হেল্থ প্ৰগ্ৰামত আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হবে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পোষ্ট আছে ডিস্ট্ৰিক্ট নোডেল কনসালটেন্ট যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 12 আৰু আপোনাৰ পোষ্ট নো হয় লোকেশন খিনি দিয়া আছে আপোনাৰ ধুবৰী বঙাইগাঁও বৰপেটা কামৰূপ নগাঁও কাৰ্বি আংলং কাছাৰ লখিমপুৰ শোণিতপুৰ ডিব্ৰুগড় শিৱসাগৰ আৰু যোৰহাট এইখিনি লোকেশনৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ ৰেমুনাৰেশন দি আছে আপুনি 1 লাখৰ পৰা লৈ কিনে 1,24,148 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু তাতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে আপুনি MBBS উইথ আপোনাৰ মাষ্টাৰ ইন পাব্লিক হেল্থ লগত আপোনাৰ 5 ইয়াৰ্স পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স থাকিব লাগিব
হেল্থ সেক্টৰত যেটো প্ৰজেক্ট হয় তাতে আপুনি কমপ্লিট কৰা হ'ব লাগিব মানে তেনেকুৱা প্ৰজেক্টত আপুনি কাম কৰা হ'ব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব হাউ টু এপ্লাই তো এপ্লাই কৰিবলৈ যদি আপুনি ইন্টাৰেষ্টেড এণ্ড আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি মেচ কৰি আছে আপুনি ভালকৈ এটা সিভি বনাই ল'ব এণ্ড সিভিটো আপুনি এইটো মেইল আইডিত আপুনি মেইল কৰি দিব লাগিব বিফৰ 20 আগষ্ট 2025 লৈ কিনে আৰু আপোনাৰ যেতিয়া মেইলটো সেন্ড কৰি দিব এণ্ড প্ৰিমিনাৰী যেটো শৰ্টলিষ্টেড হয় আপোনাক শৰ্টলিষ্টেড কৰা হ'ব আৰু আপুনি শৰ্টলিষ্টেড হোৱাৰ পিছত আপোনাক ইন্টাৰভিউৰ কাৰণে পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু যেটো শৰ্টলিষ্টেড লিষ্টটো আপোনাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে পাবলিশ কৰি দিয়া হ'ব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু যেটো লাষ্ট ডেট দিয়া আছে 20 আগষ্ট 2025 লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব এই ভিডিওৰ ডেসক্ৰিপচনত আপুনি অফিচিয়েল নোটিফিকেশন লগতে অফিচিয়েল ওয়েবসাইটৰ লিংকটো আপুনি পাই যাব যদি এটো ৰিকোয়াৰমেন্ট এণ্ড এপ্লাই ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে আপুনি হোৱাটসএপতো মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে তাৰ কাৰণে আপুনি কোনো ধৰণৰ চাৰ্জ পেমেন্ট কৰিব নালাগে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো